সকলোকে নমস্কাৰ তথা স্বাগতম আৰু আজি আমি পঢ়িম আমাৰ যি ক্লাছ 7ৰ এক্সাৰচাইজ 2.4 দি আছে তাৰ প্ৰশ্ন উত্তৰকেইটা আজি কি কৰিম আমি সমাধান কৰিম চোৱা প্ৰথম যোনটো প্ৰশ্ন দি আছে সেইটো কি দি আছে চোৱা কৈছে ফাইন দা প্ৰডাক্ট অৰ্থাৎ কি কৰিব লাগে আমি অসমীয়াত চোৱা কি কৰিব লাগে পূৰণফল নিৰ্ণয় কৰা অৰ্থাৎ কি কৰিব লাগে আমি এইকেইটা পূৰণ কৰিব লাগে চোৱা দশমিকত দি আছে কেনেকৈ আমি পূৰণ কৰিম চোৱা নম্বৰ 1 কে নম্বৰ 1 একৰ এক কি লিখা আছে 0.01 পূৰণ 5 এইটো চোৱা সলিউশনটো কেনেকৈ কৰিম আমি সলিউশন এইটো সলিউশনটো আমি সমাধানটো দুই ধৰণে কৰিব পাৰি চোৱা কেনেকৈ কৰোঁ প্ৰথমে এটা আমি যদি এইটো যদি সমাধান কৰোঁ পূৰণ কৰি লোৱা চোৱা কিন্তু 5ৰ লগত 1টো পূৰণ কৰিলে কিমান 5 হয়নে 5 1 গুণ 5 যিহেতু এই 5ৰ লগত 0টো পূৰণ কৰিলে কি হ'ব 5 0 0 হয় তাৰপিছত এইটো দশমিক আছে ইয়াত দশমিক দি দিয়ে আৰু আগত এটা 0 আছে 0 দি দিয়ে অৰ্থাৎ কিমান পালোগৈ 0.05 এইটো চোৱা আমি বেলেগ ধৰণৰ কৰিব পাৰি অৰ কেনেকৈ কৰিব পাৰি চোৱা কি আছে চোৱা এইটো আছে কিমান এইটো আছে যেহেতু ইয়াত কি আছে চোৱা এটা কি আছে দশমিক দশমিকৰ সলনি দিলে 1 আহিব আৰু দশমিকৰ পিছত কেইটা সংখ্যা আছে 1 2 হয়নে তাৰ মানে কি হ'ল এইটোৰ পিছত দুটা 0 লিখা 5 দিয়া ওপৰত কিমান আছিল এইটো ওপৰত কিমান আছে ওপৰত আছে 1 হয়নে এইটো 1 1 লিখিলোঁ পূৰণ আৰু এইটো কিমান আছে ওপৰত 5 আছে ইয়াত 5 লিখা এতিয়া চোৱা পূৰণ কৰা এই 5টো 1ৰ লগত পূৰণ আছে ওপৰৰ ঘৰটোৰ লগত 5 1 5 আৰু তলত কিমান আছে তলত আছে 100 হয়নে এতিয়া চোৱা 100টোক যদি আমি যদি 5টো যদি কি কৰোঁ হৰণ কৰোঁ তেতিয়াহ'লে কিমান হ'ব এই যোনটো 0 আছে 0 জেগাত 5টো আহিব হয়নে 0 জেগাত যদি আমি 5টো বহাওঁ তাৰপিছত এইটো 0 ইয়াৰ আগত বহিব আৰু 1টো জেগাত কি আহিব দশমিক আহিব আৰু দশমিকৰ আগত এটা 0 দি লোৱা এইটো কিমান পালোঁ 0.05 ইয়াতো কিমান পালোঁ 0.05 চ' আৰু এটা চাই লোৱা কিমান নম্বৰ 2 ইয়াৰ পিছত 2 নম্বৰটো চোৱা 2 নম্বৰটো কি লিখিছে 2 নম্বৰ 2 কিমান লিখিছে 6 পূৰণ 2.7 হয়নে এইটো চোৱা সলিউশনটো কেনেকৈ কৰিম চোৱা সলিউশন ইয়াত কিমান আছে 27 আছে ইয়াত 27 লিখি লোৱা আৰু ইয়াত লগত কিমান আছে 6টো লিখা যেনেকৈ আছে তেনেকৈ পূৰণ কৰা আমি যেনেকৈ পূৰণ কৰোঁ 6 7 গুণ কিমান 42 2 7 আছে 4 হয়নে 6 2 গুণ কিমান 6 2 গুণ 12 12 4 কিমান 16 হয়নে আৰু চোৱা এইটো যিহেতু এটা ঘৰ আগতে কি আছে দশমিক আছে সেইকাৰণে কি কৰে ইয়াতো এটা ঘৰ আগতে কি কৰি দিয়ে দশমিকটো বহাই দিয়ে অৰ্থাৎ কিমান পালোঁগৈ আমি 16.2 হয়নে এইটো চোৱা আৰু আমি কেনেকৈ কৰিব পাৰি আমি আৰু কি কেনেকৈ কৰিব পাৰি চোৱা কেনেকৈ কৰিব পাৰিম চ' এইটো কিমান লিখি আছে 6ৰ 6 লিখিলোঁ পূৰণ ইয়াত চোৱা 27 আছে 27 লিখিলোঁ ওপৰত তলত কি কৰোঁ এই দশমিকৰ ঠাইত এটা কি আহিব 1 আহিব আৰু এইটো দশমিকৰ পিছত যেতিয়া এটা সংখ্যা আছে ইয়াত কি কৰা এটা 0 দি দিয়া হয়নে তাৰপিছত এতিয়া পূৰণ কৰা এইটো 27ৰ লগত 6টো পূৰণ কৰা 27ৰ লগত যদি 6 পূৰণ কৰিলে কিমান পাইছিলোঁ আমি 162 পাইছিলোঁ নে 162 তলত কিমান আছে 10 লিখে এইটো 10টোক দি যদি আমি যদি এইটোক যদি কি কৰোঁ হৰণ কৰোঁ 10 দি যদি এইটো হৰণ কৰি কিমান হ'ব চোৱা এই 0টোৰ জেগাত কি আহিব 2 আৰু এই 1টো ইয়াত আহিলে কি হৈ যাব দশমিক হৈ যাব হয়নে অৰ্থাৎ কিমান পাম হ'ব 16.2 চ' ইয়াতে কিমান পালোঁ 16.2 ইয়াতে কিমান পালোঁ 16.2 দুই ধৰণে কি কৰিব পাৰি আমি ইয়াক সমাধান কৰিব পাৰি তোমালোকে যিকোনো এটা নিয়মত কৰিলেই হ'ল চ' নম্বৰ 3টো চ' নম্বৰ 3 কিমান আছে 3.89 পূৰণ 4 হয়নে পূৰণ 4 হয়নে এইটো চোৱা সলিউশনটো কেনেকৈ কৰিম চোৱা সলিউশন তুমি ডাইৰেক্ট কৰি দিব পাৰা এইটো যেনেকৈ আছে দশমিকটো এতিয়া লিখিব নালাগে প্ৰথম পূৰণ কৰি লোৱা 389 তাৰপিছত তলত 4 দি পূৰণ কৰা 4 9 কিমান 36 হয়নে 36ৰ 6 হাতত আছে কিমান 3 তাৰপিছত 4 8 গুণ 32 32 আৰু 3 কিমান 35 35ৰ 5 হাতত আছে 3 তাৰপিছত 3 4 গুণ 12 12 আৰু 3 কিমান 15 হয়নে যিহেতু চোৱা ইয়াত কি আছে দুটা ঘৰ আগতে কি আছে দশমিক আছে তাৰমানে ইয়াতো কি কৰা দুটা ঘৰ আগতে কি কৰা দশমিক দি দিয়া অৰ্থাৎ কিমান পালোঁ আমি 15.56 আকৌ এইটো বেলেগ ধৰণে কৰিব পাৰি এইটো কি কৰা ইয়াত কিমান আছে এইটো ওপৰত যিমান আছে সিমান লিখি লোৱা 389 এতিয়া চোৱা দশমিকৰ সলনি কি আহিব এটা 1 আহিব আৰু দশমিকৰ পিছত দুটা সংখ্যা আছে সেইকাৰণে 1টোৰ লগত কি কৰা দুটা 0 দি দিয়ে আৰু ওপৰত কিমান হ'ব এই পূৰণ এই চাইটো কি হ'ব ওপৰটোৰ লগত পূৰণ হ'ব এতিয়া এই 389ৰ লগত চাইটো পূৰণ কৰা কিমান হ'ব চোৱা ইয়াত কৰোঁ 389ৰ লগত যদি আমি 4 পূৰণ কৰোঁ কিমান হ'বগৈ এইটো চ' আমি ইয়াত কৰিছিলোঁ 389ৰ লগত 4টো পূৰণ কৰিছিলোঁ মানে কিমান পাইছিলোঁ 1556 হয়নে 1556 তলত কিমান আছে 100 এতিয়া চোৱা এতিয়া এইটো ঘৰ জেগাত 6 আহিব এইটো ঘৰ জেগাত কিমান আহিব 5 বহিব আৰু এই 1টো কি হ'বগৈ 1টোৰ জেগাত কি হয় দশমিক হৈ যায় 1টো কি হ'ব দশমিক হৈ যাব অৰ্থাৎ কিমান হ'ব 15 এইটো 15.56 অৰ্থাৎ ইয়াত কিমান পালোঁ চোৱা 15.56 ইয়াতো পালোঁ 15.56 যিকোনো এটা নিয়মত কৰিলেই হ'ল চোৱা নাম্বাৰটো তাৰপিছত 4টো চোৱা তোমালোকে কৰি ল'ব বেলেগ মই এটা নিয়মতে এতিয়া কৰি দিম তোমালোকে বাকীখিনি কৰি ল'বা এতিয়া 7.21 পূৰণ 9 হয়নে এতিয়া চোৱা সলিউশনটো কেনেকৈ কৰিম সলিউশন ইয়াত কিমান আছে 721 একেলগে কৰি লোৱা 721 ওপৰত কিমান আছে পূৰণ 9 মানে এতিয়া 721ৰ জেগাত চোৱা এই দশমিকটো যিহেতু আমি উঠাই দিলোঁ নাইকিয়া কৰি দিলোঁ তেতিয়াহ'লে কি হ'ব এটা 1 আহিব 1 এই দশমিকৰ পিছত যিহেতু দুটা সংখ্যা আছে ইয়াত 1ৰ লগত কি কৰা দুটা 0 বহাই দিয়া এতিয়া চোৱা এইটোৰ লগত এইটো পূৰণ কৰা 721
1 লগত কি 9 পূৰণ কৰা 9 1 গুণ 9 9 2 গুণ 18 8 7 আছে 1 7 9 গুণ 63 আৰু 1 কিমান 64 অৰ্থাৎ কিমান পালোঁ আমি 6489 আৰু তলত কিমান আছে 100 হয়নে এতিয়া চোৱা এই দুটা 0 আছে দুটা আগৰ বাদ দিয়া এই একটো কি হৈ যাব ইয়াত দশমিক হৈ যাব হয়নে অৰ্থাৎ কিমান হ'ব 64.89 হয়নে এইটো কিমান পালোঁ 64.89 অৰ্থাৎ এইটো অৰ বেলেগ ধৰণৰ কৰিব পাৰি আমি এইটো লগত এইটো চোৱা 721 9 দি পূৰণ কৰিলোঁ যেহেতু দুটা ঘৰৰ আগত দশমিক আছে ইয়াত দুটা ঘৰৰ আগতে কি কৰা দশমিক বহাই দিয়া পূৰণ কৰি পেলাই তেতিয়া আমাৰ কি হ'ব এইটো 7.21 পূৰণ 9 সমান সমান কিমান হ'বগৈ 64.89 এইটো নিয়ম বা যিকোনো এইটো নিয়মতে যিকোনো এটা নিয়মত কৰিলে হ'ল তোমালোকৰ তাৰপিছত চোৱা নাম্বাৰ আমি কি কৰিলোঁ 4 এতিয়া 5 নম্বৰটো চোৱা নাম্বাৰ 5 কিমান আছে চোৱা 8 পূৰণ 117 এতিয়া চোৱা সলিউশ্যন 8ৰ 8 লিখি লোৱা পূৰণ লিখা এতিয়া চোৱা এইটো একেলগে দশমিকটো নাইকিয়া কৰি দিয়া 1 কি হ'ব 7 আৰু যিহেতু দশমিকটো নাইকিয়া কৰিলোঁ দশমিকৰ ঠাইত কি আহিল 1 আহিব আৰু দশমিকৰ পিছত যিহেতু এটা সংখ্যা আছে সেইকাৰণে ইয়াত কি হ'ব এটা 0 আহিব হয়নে এতিয়া চোৱা এই 170 লগত 8টো পূৰণ কৰা 170 লগত 8টো পূৰণ কৰা কিমান 7 8 গুণ কিমান হ'ব 7 8 গুণ 56 56 6 হাতত আছে 5 8 1 8 8 5 কিমান 13 3 হাতত আছে 1 8 1 8 আৰু 1 কিমান 9 অৰ্থাৎ কিমান পালোঁ 936 হয়নে 936 তলত কিমান আছে 10 এতিয়া চোৱা এই শূন্যটো জেগাত কি হ'ব 6 আহিব আৰু এই 1টো কি হ'বগৈ ইয়াত দশমিক হৈ যাব হয়নে 1টো দশমিক হৈ যাব অৰ্থাৎ কিমান পালোঁ 93.6 অৰ আমি এইটো কৰিব পাৰি 11 লগত চোৱা 170 লগত 8টো পূৰণ কৰি কিমান পালোঁগৈ কিমান 936 হয়নে যেহেতু এটা ঘৰৰ আগত দশমিক আছে সেইকাৰণে কি কৰে ইয়াতো এটা ঘৰৰ আগতে কি কৰে দশমিক বহাই দিয়ে তাৰমানে কিমান হ'বগৈ 8 পূৰণ 117 লগত দশমিকটো পূৰণ কৰিলে কিমান হ'ল 93.6 তোমালোকে কি কৰিবা যিকোনো এটা নিয়মত কৰিলে আমি কি হ'ম এনচাৰটো পাই যাম হয়নে ইয়াৰ পিছত নাম্বাৰ 2টো চোৱা কি কৈছে ইভালুৱেট মানে কি কৰিব লাগে আমি মান নিৰ্ণয় কৰিব লাগে চোৱা এইটো লগত এইটো পূৰণ কৰিব লাগে চোৱা নাম্বাৰ 1 কিমান লিখি আছে 0.6 পূৰণ 10 হয়নে এইটো আমি যদি সলিউশ্যন কৰোঁ চোৱা সলিউশ্যনটো কেনেকৈ কৰিম চ' এইটো আমি দশমিকটো উঠাই দিওঁ ইয়াত 6 আছে 6 লিখা দশমিকটো নাইকিয়া কৰিলে কি হ'বগৈ এই দশমিকৰ ঠাইত তলত এটা 1 আহিব আৰু যিহেতু দশমিকৰ পিছত এটা সংখ্যা আছে এটা 0 লিখা আৰু এই ওপৰত এইটো কি হৈছে এই সংখ্যাটো 10টো কিন্তু ওপৰৰ ঘৰটোৰ লগত পূৰণ হৈ আছে হয়নে এতিয়া চোৱা আমি কি কৰিব পাৰি এই ওপৰৰ 10টো লগত তলত 10টো যদি কাটি দিয়া আৰু কিমান থাকি গ'ল এতিয়া 6 অৰ্থাৎ আমাৰ এনচাৰটো কিমান হ'বগৈ এইটো 6 তাৰপিছত চোৱা নাম্বাৰ 2 কিমান আছে 2.8 পূৰণ 10 হয়নে এতিয়া সলিউশ্যনটো চোৱা সলিউশ্যন ইয়াত কিমান আছে 28 হয়নে 28 আৰু ওপৰত কিমান আছে পূৰণ 10 আৰু তলত কিমান হ'ব এই দশমিকৰ জেগাত এটা 1 আহিব আৰু এইটোৰ পিছত যিহেতু এটা কি আছে সংখ্যা আছে সেইকাৰণে কি হ'ব ইয়াত এটা 0 আহিব হয়নে এইটো 10ৰ লগত 10টো কাটি দিলে কিমান হ'ল আমাৰ এনচাৰটো 28 হয়নে তাৰপিছত 3 নম্বৰটো চোৱা নাম্বাৰ 3 কিমান আছে চোৱা 5.7 কিমান আছে এইটো চোৱা 5.7 পূৰণ 100 5.7 পূৰণ 100 হয়নে এতিয়া চোৱা এইটো 5.7 আছে হয়নে এইটো 557 লিখা এইটো দশমিকৰ জেগাত 1 আহিব দশমিকৰ পিছত এটা সংখ্যা আছে এটা 0 লিখা আৰু পূৰণ কিমান 100 হয়নে এতিয়া চোৱা এইটোৰ লগত এইটো কাটি দিলোঁ পিছফালে 0 লগত এই 0 কাটিব পাৰি এইটোৰ লগত এইটো চোৱা পূৰণ কৰিলে কিমান হ'ব 57 লগত 10 পূৰণ কৰিলে কিমান হ'ব 57 আৰু পিছৰ এই 0টো আহিব হয়নে অৰ্থাৎ কিমান পালোগৈ 570 এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পিছত নাম্বাৰ 4টো চোৱা নাম্বাৰ 4টো কিমান লিখা আছে চোৱা 3.79 পূৰণ 100 এতিয়া চোৱা সলিউশ্যনটো চোৱা কি হ'বগৈ এইটো কিমান আছে 379 হয়নে তাৰপিছত চোৱা ইয়াত যিহেতু কি আছে দশমিক আছে দশমিকটো যিহেতু আমি ওপৰত লাইনত লিখা নাই তাৰমানে কি হ'ব এই দশমিকৰ ঠাইত তলত কি আহিব এটা 1 আহিব আৰু দশমিকৰ পিছত কি আছে দুটা সংখ্যা আছে সেইকাৰণে কি কৰে দুটা 0 লিখা তাৰপিছত পূৰণ আৰু এই 100 ওপৰত কি হৈছে পূৰণ হৈছে এতিয়া চোৱা এই 100 লগত 100 কাটি দিয়া কিমান পালোঁ আমি 379 এইটো হ'ল আমাৰ আনচাৰ তাৰপিছত চোৱা কিমান লিখিলোঁ আমি 4 নম্বৰ কৰিলোঁ এতিয়া 5 নাম্বাৰ 5টো কিমান লাগি আছে 4.286 পূৰণ কিমান আছে 100 হয়নে পূৰণ 100 এতিয়া চোৱা সলিউশ্যনটো চোৱা কি হ'ব এইটো যিমান আছে তেনেকৈ লিখিলে দশমিকটো নাইকিয়া কৰি দিয়া 4286 আৰু পূৰণ 100 এতিয়া চোৱা এই দশমিকৰ সলনি 1 আহিব 1ৰ পিছত কি আছে তিনিটা সংখ্যা আছে তিনিটা 0 দিয়া 1 2 তিনিটা 0 এতিয়া চোৱা পিছত কাটিব পাৰি এটা দুটা 0 কাটা এটা দুটা 0 কাটি দিয়া হয়নে এতিয়া চোৱা এইটো কি হ'ব এইটোৰ জেগাত এই শূন্য জেগাত কি আহিব 6 আৰু একটো কি হ'বগৈ এই 8ৰ এইখিনিতে আহিব হয়নে 8ৰ এইখিনিতে আহিলে কি হ'ব দশমিক হৈ যাব হয়নে অৰ্থাৎ কিমান পাম আমি 428.6 এইটো হ'ল কি আমাৰ আনচাৰটো হয় তাৰপিছত নাম্বাৰ 5ৰ পিছত এতিয়া 6 নম্বৰটো চোৱা নাম্বাৰ 6 কিমান আছে চোৱা 12.54 পূৰণ 100 এতিয়া চোৱা সলিউশ্যন এইটো
12.54 হয়নে সলিউশ্যনটো চোৱা এইটো যিমান আছে সিমান লিখা 1254 হয়নে এতিয়া এই দশমিকৰ জেগাত 1 দিয়া দশমিকৰ পিছত দুটা সংখ্যা আছে দুটা 0 দিয়া আৰু ইয়াত পূৰণ 100 লিখে তাৰপিছত 100 লগত 100 কাটি দিয়া কিমান পালোঁ আমি 1254 যোনটো বাকী থাকি গ'ল সেইটো হ'ল আমাৰ আনচাৰটো হয়নে 5 নম্বৰটো পাই গ'লোঁ আমি তাৰপিছত চোৱা এতিয়া কিমান কৰিলোঁ আমি 6 নম্বৰ কৰিলোঁ হয়নে 6 নম্বৰ এতিয়া 7 নম্বৰটো চোৱা 7 নম্বৰটো কিমান আছে 2.234 পূৰণ কিমান আছে 1000 হয়নে 2 3টা 0 হয়নে এতিয়া চোৱা সলিউশ্যনটো কেনেকৈ কৰিম সলিউশ্যন এইটো কেনেকৈ হ'ব চোৱা এইটো যিমান আছে সিমান লিখা 2234 এতিয়া এই দশমিকৰ জেগাত 1 আহিব দশমিকৰ পিছত তিনিটা সংখ্যা আছে তিনিটা 0 লিখে 1 2 3 পূৰণ এইটো ওপৰত কিমান আছে 1000 হয়নে চোৱা ইয়াতো তিনিটা 0 ইয়াতো তিনিটা 0 অৰ্থাৎ ইয়াতো 1000 লগত 1000টো কাটি দিয়ে কিমান হ'ল 2234 হয়নে এতিয়া চোৱা 7 নম্বৰটো কৰিলোঁ আমি 7ৰ পিছত কি কৰিলোঁ এতিয়া 8 নম্বৰটো চোৱা নম্বৰ 8 এইটো 8 নম্বৰ 8 নম্বৰটো কি কৈছে চোৱা কিমান আছে 3.9524 পূৰণ কিমান আছে 1000 হয় 1000 এতিয়া চোৱা সলিউশ্যনটো কেনেকৈ কৰিম সলিউশ্যন যিমান আছে তেনেকৈ কৰিলোঁ 39524 হয়নে পূৰণ 1000 হয়নে এতিয়া ইয়াত তলত এইটো দশমিকৰ জেগাত 1 তাৰপিছত 4টা আছে 4টা 0 লিখে 1 2 3 4 এতিয়া কাটাকাটি কৰা 1 2 3টা 0 ইয়াত 1 2 3টা 0 কাটি দিয়া হয়নে এতিয়া চোৱা এই 0ৰ ফলন 0 ঠাইত কি বহিব 4 আৰু এই 1টো ক'ত বহিব এই 1টো কি ইয়াত দশমিক হৈ যাব হয় না অৰ্থাৎ কিমান হ'ল 3952 দশমিক কিমান 4 এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত 8ৰ পিছত কি আছে 9 নম্বৰটো চোৱা নম্বৰ 9টো কি চোৱা 0.08 পূৰণ 10 হয়নে এইটোৱে চোৱা সলিউশ্যনটো কেনেকৈ কৰিম এইটো চোৱা কিমান আছে 8 আছে হয়নে 8 লিখা আৰু কি কৰে ইয়াত এই দশমিকৰ জেগাত 1 লিখা দশমিকৰ পিছত দুটা আছে দুটা 0 লিখা পূৰণ 10 এতিয়া চোৱা এইটো 0 লগত এইটো 0 কাটি দিয়ে এতিয়া চোৱা কি আছে ইয়াত চোৱা এইটো ঘৰত কি বহিব 8 বহিব হয়নে আৰু এই 1টো সলনি কি হ'ব ইয়াত এটা দশমিক হৈ যাব হয়নে অৰ্থাৎ কি হ'ব 0.8 হয়নে কিমান হ'বগৈ 0.8 এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত নম্বৰ কিমান আছে 10 10 নম্বৰটো চোৱা নম্বৰ 10 10 নম্বৰটো কিমান আছে 1.05 পূৰণ কিমান আছে চোৱা 10 আছে হয়নে 10 এতিয়া চোৱা কি হ'বগৈ এইটো সলিউশ্যন এইটো যিমান আছে সিমান লিখা 105 তলত কিমান হ'ব এইটো দশমিকৰ দশমিক আৰু দুটা আছে যিহেতু সংখ্যা দুটা 0 দিয়া পূৰণৰ পূৰণ 10ৰ 10 এতিয়া কৰা এইটো লগত এইটো কাটি দিয়া হয়নে এতিয়া চোৱা এই শূন্য জেগাত কি বহিব 5 বহিব 5 আৰু এই 1টো কি হৈ যাব ইয়াত দশমিক হৈ যাব হয় না অৰ্থাৎ কিমান হ'ল 10.5 হয়নে এইটো হ'ল কি আমাৰ আনচাৰটো হয়নে 10 কিমান 5 হয়নে নম্বৰকেইটা চোৱা কি কৈছে ফাইণ্ড দ্য প্ৰডাক্ট অৰ্থাৎ কি কৰিব লাগে আমি পূৰণফল নিৰ্ণয় কৰিব লাগে চোৱা কিমান আছে 3 নম্বৰ 1টো লিখিলোঁ নম্বৰ 3 3ৰ 1 কিমান লিখা আছে চোৱা এইটো 0.51 পূৰণ 0.5 এইটো যদি আমি সলিউশ্যনটো কৰি চোৱা এইটো আমি দুই ধৰণে সলিউশ্যন কৰি ল'ব পাৰি চোৱা প্ৰথমে কি কৰিব পাৰি চোৱা এইটো 51 আছে 51 লিখা তাৰপিছত যিহেতু কি আছে এই দশমিকৰ যিখন 1 আহিব দশমিকৰ পিছত যিহেতু দুটা সংখ্যা আছে দুটা 0 লিখা পূৰণ লিখা আকৌ কি কৰা ইয়াত চোৱা ইয়াত কি আছে দশমিকৰ কাৰণে 1 আহিব দশমিকৰ পিছত যিহেতু এটা সংখ্যা আছে এটা 0 দিয়া আৰু ওপৰত কিমান আছে 5 লিখা এতিয়া চোৱা এই দুটা এই যিহেতু পূৰণ আছে এইকেইটা তলকেইটাৰ লগত তলকেইটা পূৰণ ওপৰকেইটাৰ লগত ওপৰকেইটা পূৰণ কৰা চোৱা 1ৰ লগত 1 পূৰণ কৰিলে কিমান 1 আৰু কেইটা সংখ্যা 0 আছে 1 2 3টা 0 সেইকাৰণে ইয়াত 3টা 0 বহাই দিয়া আৰু এইকেইটাৰ লগত এইটো পূৰণ কৰা 51ৰ লগত 5টো পূৰণ কৰা 5 1 গুণ 5 5 5 গুণ 25 অৰ্থাৎ কিমান 255 এতিয়া চোৱা এই 1000টো দি যদি 255টো যদি হৰণ কৰি কি হ'ব চোৱা এই 0 জেগাত কি বহিব 5 বহিব এইটো 0 জেগাত কি বহিব এইটো 5 বহিব এইটো 0 জেগাত কি হ'ব এইটো 2 বহিব বাকী এই 1টো কি হ'বগৈ এতিয়া এইটো আগত বহিব হয়নে এটা দশমিক হৈ যাব হয়নে 1টো কি হ'ল দশমিক হৈ গ'ল আৰু ইয়াৰ আগত এটা 0 দি দিয়া এইটো ধৰণে কৰিব পাৰোঁ অৰ আমি কি কৰিব পাৰি চোৱা এইটো যদি আমি পূৰণ কৰোঁ 51ৰ লগত আমি 5টো পূৰণ কৰিলে কিমান পালোঁ 255 হয়নে এতিয়া চোৱা এইটো এনেকৈ লিখিব পাৰি 0.51 পূৰণ 0.5 চোৱা ইয়াত কৰিছিলোঁ আমি 50 ইয়াত দশমিকৰ পিছত 51 আছে ইয়াত দশমিকৰ পিছত 5 আছে হয় 51ৰ লগত 5টো যদি পূৰণ কৰি কিমান পালোঁ 255 পালোঁ হয়নে অৰ্থাৎ ইয়াত কিমান পালোঁ 255 চোৱা ইয়াত কি আছে চোৱা এটা ঘৰৰ আগতে দশমিক আছে ইয়াত দুটা ঘৰৰ আগতে দশমিক আছে হয়নে অৰ্থাৎ 2 আৰু 1 তিনিটা ঘৰৰ আগত দশমিক হ'ব হয়নে অৰ্থাৎ ইয়াত তিনিটা ঘৰৰ আগত কি কৰি দিয়ে দশমিক বহাই দিয়া আৰু ইয়াত এটা 0 বহাই দিয়া এইটো হ'ল আমাৰ আনচাৰটো অৰ্থাৎ এই ধৰণে কৰিব পাৰি আমি নহ'লে এই ধৰণে কৰিব পাৰি চোৱা ইয়াত দুটাৰ আগত দশমিক আছিলে ইয়াত এটা ঘৰৰ আগতে দশমিক আছে হয়নে 2 আৰু 1 কিমান হ'ল 3 ঘৰৰ আগত দশমিক হ'ল তাৰমানে ইয়াত কি কৰা পূৰণটো কৰি পেলাই তিনিটা ঘৰৰ আগতে দশমিক বহাই দিলে আমি আনচাৰটো পাই গ'লোঁ তাৰপিছত চোৱা নম্বৰ 2টো চোৱা নম্বৰটো কিমান আছে 0.25 পূৰণ 0.25 এতিয়া চোৱা সলিউশ্যনটো কেনেকৈ কৰিম
এইটো যিমান চোৱা ইয়াত কিমান আছে দশমিকৰ পিছত 25 আছে ওপৰত 25 লিখিলোঁ এতিয়া চোৱা ইয়াত কি কৰি দশমিকৰ ঠাইত 1 বহাই দিয়া 1ৰ পিছত চোৱা এইটো দশমিকৰ পিছত যিহেতু দুটা সংখ্যা আছে দুটা 0 দিয়ে এইটো পূৰণ এইটো একে হ'ব এইটো নিচিনা একে এইটো দশমিকৰ কাৰণে 1 দিলোঁ আৰু যিহেতু দুটা সংখ্যা আছে দুটা 0 ওপৰত দশমিকৰ পিছত 25 আছে 25 লিখা এতিয়া চোৱা 1 গুণ 1 আৰু তলত কেইটা 0 আছে ইয়াত দুটা 4টা 0 হ'ব 1 2 3 4 এতিয়া 25ৰ লগত 25টো পূৰণ কৰা চোৱা 25 আৰু 25 5 5 গুণ 25ৰ 5 হাতত আছে 2 5 দুগুণ 10 আৰু 2 কিমান 12 এটা ঘৰ এৰি দিয়া 5 দুগুণ 10 10 শূন্য হাতত আছে 1 2 দুগুণ 4 1 কিমান 5 অৰ্থাৎ কিমান 5 2 5 1 কিমান 6 অৰ্থাৎ কিমান পালোঁ 625 এতিয়া চোৱা কেনেকৈ কৰিম এইটো এই 0 জেগাত কি আহিব 5 আহিব এই 0 জেগাত কি আহিব 2 আহিব এইটো 0 জেগাত কি আহিল 6 আহিল হয়নে আৰু এই 0 জেগাত যিহেতু একো নাই এই 0 দিয়া এতিয়া কি হ'ল এইটো চোৱা 1 টো কি হ'ব এইটো দশমিক হৈ যাব 1টো কি হ'ল দশমিক হৈ গ'ল আৰু ইয়াৰ আগত এটা কি দিয়া 0 দিয়ে অৰ্থাৎ কিমান পালোঁ কিমান পালোঁ মই 0.0625 হয়নে অৰ্থাৎ এইটোক আমি আকৌ বেলেগ ধৰণে কৰিব পাৰিছোঁ অৰ এইটো চোৱা কিমান আছিলে 0.25 পূৰণ 0.25 হয়নে এতিয়া চোৱা 0.25 অৰ্থাৎ দশমিকৰ পিছত কিমান 25 দশমিকৰ পিছত 25 25 লগত 25 পূৰণ কৰিলে কিমান পালোঁ 625 হয়নে 625 যিহেতু চোৱা ইয়াত কি হৈছে দুটা ঘৰৰ আগতে দশমিক আছে ইয়াতো দুটা ঘৰৰ আগতে দশমিক আছে অৰ্থাৎ 4টা ঘৰৰ আগতে কি হ'ব দশমিক হ'বগৈ ইয়াত যিহেতু 3টা ঘৰ আছে ইয়াৰ আগত কি কৰে আৰু এটা 0 দি লোৱা 4টা ঘৰ হ'ল এতিয়া 4টা ঘৰৰ আগতে দশমিকটো বহাই দিয়া আৰু ইয়াত এটা 0 দি দিয়া দশমিকৰ আগত এটা 0 দি দিয়া এইটো একে হ'ল এতিয়া এনচাৰটো হয়নে দুই ধৰণে আমি কি কৰিলোঁ পাই গ'লোঁ এনচাৰটো দুই ধৰণে আমি কৰিব পাৰিম হয়নে এতিয়া চোৱা নাম্বাৰ 3টো চোৱা নাম্বাৰ 3 নম্বৰটো কি কৈছে চোৱা নাম্বাৰ 3 1.57 পূৰণ কি কৰিব লাগিব 3.55 লগত পূৰণ কৰা এতিয়া চোৱা সলিউশ্যন এইটো একেলগ কৰি ল'ব 157 তলত কি কৰা এই দশমিকৰ ঠাইত 1 দিয়া যিহেতু দুটা সংখ্যা আছে দুটা 0 দিয়া পূৰণ একেলগ লিখি লোৱা 355 যিহেতু কি আছে এইটো দশমিক আছে 1 এটা দিয়া পিছফালে যিহেতু দুটা সংখ্যা আছে দুটা 0 দিয়া এতিয়া কৰা এতিয়া চোৱা ইয়াত কি কৈছে এইটো একেলগত 1 1 গুণ 1 আৰু ইয়াত দুটা 0 ইয়াত দুটা 0 কেইটা হ'ব 4টা 1 2 3 4টা এতিয়া 355 লগত 157টো পূৰণ কৰা 355 লগত কি কৰি দিছোঁ 157টো পূৰণ কৰা কিমান হ'ল 5 7 গুণ 35 5 8 আছে 3 5 7 গুণ 35 35 আৰু 3 কিমান 38 7 আছে 3 3 7 গুণ 21 21 আৰু 3 কিমান 24 এটা কৰি এৰি দিয়া 5 5 গুণ 25 5 7 আছে 2 5 5 গুণ 25 25 আৰু 2 কিমান 27 7 আছে 2 3 5 গুণ 15 15 আৰু 2 কিমান 15 2 17 আকৌ এটা ঘৰ কৰি এৰি দিয়া 5 1 গুণ 5 5 1 গুণ 5 3 1 গুণ 3 এতিয়া যোগ কৰা 5 8 5 কিমান 8 5 13 3 7 আছে 1 7 আছে 11 11 আৰু 5 কিমান 16 16 আৰু 1 কিমান 17 7 আছে 1 7 5 12 12 13 14 আৰু 1 কিমান 15 5 7 আছে 1 3 1 4 আৰু 1 কিমান 5 অৰ্থাৎ কিমান পালোঁ চোৱা আমি ইয়াত 5 5 7 3 5 হয় 5 5 7 3 5 এতিয়া চোৱা এইটো যদি আমি যদি এই 0 জেগাত কি আহিব 5 আহিব এইটো 0 জেগাত কি আহিব 3 আহিব এই 3 নম্বৰটো জেগাত কি আহিব 7 আহিব 4 নম্বৰ ঘৰটোত 5 আহিব এতিয়া চোৱা এই 1টো আহি গ'ল 1টো কি হ'ব ইয়াত দশমিক হৈ যাব হয়নে অৰ্থাৎ দশমিক কিমান হ'ল 5 অৰ্থাৎ কিমান পালোঁ 5.5735 হয়নে এইটো কিমান পালোঁ 5.5735 এইটো আকৌ কি কৰিব পাৰি আমি অৰ এইটো সেই কুৱেশ্যনটো লিখি লোৱা কেনে আছে 1.57 পূৰণ 3.55 হয়নে এতিয়া চোৱা ইয়াত আমি পূৰণ কৰিছিলোঁ 157 লগত কি কৰিলোঁ এই দশমিকটো প্ৰথমে পূৰণ কৰিব নালাগে হয়নে ইয়াত 157 লিখি ল'লোঁ আৰু 355 লিখি ল'লোঁ পূৰণ কৰাৰ পিছত কিমান পালোঁ চোৱা আমি 5.5735 চোৱা ইয়াত কি আছে ইয়াত দুটা ঘৰৰ আগতে দশমিক আছে ইয়াতো দুটা ঘৰৰ আগতে দশমিক আছে হয়নে অৰ্থাৎ ইয়াতো দুটা ঘৰ 2 2 কিমান 4 অৰ্থাৎ 4টা ঘৰৰ আগতে দশমিক বহাই দিয়ে 1 2 3 4 4টা ঘৰৰ আগতে কি কৰি দিয়ে দশমিকটো বহাই দিয়ে এইটো হ'ল আমাৰ আনচাৰটো অৰ্থাৎ এইটো ধৰণৰ কৰিব নহ'লে এই ধৰণৰ কৰিব পাৰা যিকোনো এটা নিয়মত কৰিলে হ'ল আমাৰ এনচাৰটো একে ওলাবগৈ তাৰপিছত নম্বৰ 4টো চোৱা নম্বৰ 4টো কি লিখি আছে চোৱা 5.7 পূৰণ কিমান আছে 3.25 এতিয়া চোৱা সলিউশ্যনটো চোৱা সলিউশ্যন এইটো কিমান আছে 5 দশমিকটো নাইকিয়া কৰা 57 হ'ব তলত কিমান আহিব দশমিকৰ সলনি 1 আহিব যিহেতু এটা সংখ্যা আছে এটা 0 দিয়া পূৰণ বহুত কিমান হ'ল 325 আৰু ইয়াত কি হ'ল এইটো দশমিকৰ কাৰণে 1 আহিল দশমিকৰ পিছত যিহেতু দুটা সংখ্যা দুটা 0 দিয়া এতিয়া পূৰণ কৰি লোৱা 325 লগত কিমান 57 5 7 35 5 7 আছে 3 7 গুণ 14 14 আৰু 3 কিমান 17 17 7 আছে 1 3 7 গুণ 21 আৰু 1 কিমান 22 পূৰণ 5 5 গুণ 25 5 7 আছে 2
5 2 গুণ 10 আৰু 2 কিমান 12 2 হাত আছে 1 3 5 গুণ 15 আৰু 1 কিমান 16 অৰ্থাৎ কিমান পালোঁ 5 7 5 12 2 হাত আছে 1 2 2 4 আৰু 1 5 6 1 7 1 হয়নে অৰ্থাৎ কিমান পালোঁ আমি চোৱা ওপৰত 1 7 5 2 5 হয়নে অৰ্থাৎ কিমান পালোঁগৈ আমি 1 7 5 2 5 ইয়াত কিমান পালোঁগৈ 6 2 কিমান হ'ব 8 হ'বগৈ হা ভুল হ'ল আমাৰ 8 হ'বগৈ তাৰপিছত চোৱা এইটো কিমান আছে এইটো 1 লগত 1 পূৰণ কৰা 1 আৰু ইয়াত দুটা 0 ইয়াত এটা 0 কিমান হ'ল 3টা 0 হ'ল হয়নে অৰ্থাৎ এতিয়া চোৱা এই 0 জেগাত কিমান আহিব 5 বহিবগৈ এইটো 0 জেগাত কিমান বহিব 2 বহিব এইটো 0 জেগাত কিমান বহিব 5 বহিব আৰু এই একটো কি হৈ গ'ল ইয়াত দশমিক হৈ গ'ল হয়নে অৰ্থাৎ কিমান হ'ল 18.525 হয়নে এইটো হ'ল আমাৰ আনচাৰটো তোমালোকে সেইটো এইটো অৰ কেনেকৈ কৰি ল'বা 5.7 পূৰণ 3.25 তাৰপিছত কি কৰিব লাগে চোৱা এই দুটা যিহেতু দশমিকটো আমি নাইকিয়া কৰি কি কৰিছিলোঁ পূৰণ কৰিলোঁ পূৰণ কৰি কিমান পাইছিলোঁ আমি চোৱা 18525 যিহেতু চোৱা ইয়াত দুটা ঘৰ আগতে দশমিক ইয়াত এটা ঘৰ আগতে দশমিক তিনিটা ঘৰ আগতে দশমিক হ'ব হয়নে ইয়াত 2 আৰু 1 কিমান তিনিটা ঘৰ মানে 1 2 3 তিনি ঘৰ আগতে কি কৰি দিয়ে দশমিকটো বহাই দিয়ে এইটো হৈ গ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত নম্বৰ 5টো চোৱা নম্বৰ 5 কিমান নম্বৰ 5 হয়নে নম্বৰ 5 কিমান আছে 100.03 পূৰণ 2.2 হয়নে এতিয়া চোৱা সলিউশ্যন চ' কিমান আছে কিমান আছে এইটো লিখিলোঁ 100 তাৰপিছত 03 আৰু তলত কিমান এইটো দশমিকৰ কাৰণে 1 দিয়া আৰু দশমিকৰ পিছত যিহেতু দুটা সংখ্যা আছে দুটা 0 লিখা হয়নে তাৰপিছত কিমান আছে পূৰণ তাৰপিছত ইয়াত কিমান আছে চোৱা 22 আৰু দশমিকৰ দশমিকৰ কাৰণে 1 আৰু দশমিকৰ পিছত এটা সংখ্যা এটা 0 হয়নে এতিয়া পূৰণ কৰা চোৱা এইটো কি কৰে 1 লগত 1 পূৰণ কৰিলে 1 আৰু 2 আৰু 1 তিনিটা 0 হয়নে 1 2 তিনিটা 0 দি দিয়ে এতিয়া এইটোৰ লগত এইটো পূৰণ কৰা 1 এটা 0 তিনিটা 0 3ৰ লগত কি কৰিব লাগে 22টো কি কৰিব লাগে আমি পূৰণ কৰিব লাগে চোৱা 3 2 গুণ 6 2 লগত 2 0 0 2 0 0 2 0 0 2 1 গুণ 2 এটা কৰি দিয়া 3 2 গুণ 6 আকৌ 2 0 0 2 0 0 2 0 0 2 1 গুণ 2 এতিয়া চোৱা কিমান 6 লগত 0 যোগ কৰিলে 6 হ'ব 0 0 ইয়াত 2 2 অৰ্থাৎ কিমান পালোঁ আমি 22006 এতিয়া চোৱা এইটো যদি আমি এইটো কি কৰোঁ যদি হৰণ কৰোঁ তেতিয়াহ'লে কিমান হ'ব চোৱা এইটো 0 জেগাত কি বহিব 6 এইটো 0 জেগাত কি বহিব 6 এইটো 0 জেগাত কি বহিব 0 আৰু এই 1টো কি হৈ গ'ল এইটো হৈ গ'ল হয়নে ইয়াত 1টো কি হৈ গ'ল দশমিক হৈ যাব অৰ্থাৎ কি হ'ব দশমিক হৈ গ'ল আৰু কিমান আছে এতিয়া 220 হয়নে 220 অৰ্থাৎ কিমান পালোঁ 220.66 অৰ আমি কি কৰিব পাৰি এইটো প্ৰশ্নটো লিখিলোঁ 100.03 পূৰণ 2.2 এইটোক আমি কি কৰিব পাৰি কিমান পাইছিলোঁ আমি 22006 চোৱা ইয়াত কি হৈছে কেইটা ঘৰ আগত আছে 1 2 তিনিটা ঘৰ ইয়াত 1 2 দুটা ঘৰ আগতে দশমিক ইয়াত এটা ঘৰ আগতে দশমিক মানে তিনিটা ঘৰ 1 2 3 তিনিটা ঘৰ আগতে কি কৰিলোঁ দশমিক বহাই দিলোঁ এইটো পাই গ'লোঁ আমি এনচাৰটো হয় ইয়াৰ পিছত চোৱা নম্বৰ 5টো কৰিলোঁ এতিয়া নম্বৰ 6টো চোৱা নম্বৰ 6টো কি কৰিছে চোৱা 101.01 পূৰণ 1.01 হয়নে এইটো সলিউশ্যনটো চোৱা কেনেকৈ কৰিম সলিউশ্যন চোৱা কি কৰা এইটো যিমান আছে সিমান লিখি লোৱা 101 তাৰপিছত 01 তাৰপিছত কি কৰা এইটো দশমিকৰ কাৰণে 1 আনা দশমিকৰ পিছত যিহেতু দুটা সংখ্যা আছে দুটা 0 দিয়া পূৰণ লিখা তাৰপিছত ইয়াত কিমান আছে 101 হয়নে এইটো দশমিকৰ কাৰণে এটা 1 দিয়ে আৰু যিহেতু দুটা সংখ্যা আছে দুটা 0 দিয়ে এতিয়া কি কৰি লোৱা পূৰণ কৰি লোৱা 1 লগত 1 পূৰণ কৰিলে 1 তলত কেইটা শূন্য আছে ইয়াত দুটা 4টা হয়নে 1 2 3 4 4টা 0 তাৰপিছত ইয়াত এইটোৰ লগত এইটো পূৰণ কৰি লোৱা কিমান আছে 101 তাৰপিছত ইয়াত আছে 101 হয় চোৱা 1 1 গুণ 1 1 0 0 1 1 গুণ 1 1 0 0 1 1 গুণ 1 এটা কৰি এৰি দিয়া 0 লগত কৰি এতিয়া 0 লগত 1 0 লগত কিবা সংখ্যা পূৰণ কৰিলে আমি 0ই পাম 0 লগত পূৰণ কৰিলে 0 এইটো 0 হ'ব 0 লগত 1 পূৰণ 0 0 0 0 0 লগত 1 পূৰণ কৰিলে 0 এটা কৰি এৰি দিয়া এটা ঘৰ এৰি দিলোঁ তাৰপিছত 1 লগত 1 পূৰণ কৰিলে 1 1 0 0 1 1 গুণ 1 1 1 0 0 1 1 গুণ 1 তাৰপিছত কিমান পালোঁ 1 0 1 1 কিমান 2 0 1 1 2 0 1 অৰ্থাৎ কিমান পালোঁ 102 তাৰপিছত 0201 হয় এতিয়া চোৱা আমি যদি এইটো যদি হৰণ কৰোঁ কিমান হ'ব এই 0 জেগাত 1 আহিব 1 এইটো 0 জেগাত 0 বহিব এই 0 ঘৰত কিমান আহিব 2 আহিব এইটো 0 জেগাত 0 আহিব আৰু 1টো কি হৈ গ'ল ইয়াত দশমিক হৈ যাব হয়নে ইয়াত দশমিক হৈ যাব আৰু কিমান আছে এতিয়া চোৱা 102 হয়নে অৰ্থাৎ কিমান পালোঁ 102.0201 অৰ প্ৰশ্নটো লিখিলোঁ কিমান আছিল অৰ 101.01 পূৰণ 1.01 হয়নে কিমান পাইছিলোঁ আমি এইটো
102 হয়নে তাৰপিছত 0201 চোৱা ইয়াত দশমিক আছে দুটা ঘৰৰ আগত ইয়াত দশমিক আছে দুটা ঘৰৰ আগত হয়নে 2 2 কিমান 4 অৰ্থাৎ 4টা ঘৰৰ আগত দশমিক বহাই দিয়ে 1 2 3 4 এইটো 4টা ঘৰৰ আগতে দশমিক বহাই দিলোঁ এইটো আৰু এইটো চোৱা একে হৈছে হয়নে এইটো হ'ল আমাৰ আনচাৰটো তাৰপিছত চোৱা 6 নম্বৰৰ পিছত কিমান আছে 7 নম্বৰ হয়নে নম্বৰ 7 5 6 7 7 নম্বৰটো কি কৈছে চোৱা নম্বৰ 7 কিমান আছে 0.5 0.5 পূৰণ কিমান আছে 0.05 হয়নে এইটো চোৱা চলিউশ্যনটো চোৱা কি হ'বগৈ সলিউশ্যন এইটো যেহেতু 5 আছে 5 লিখা আৰু এই দশমিকৰ জেগাত 1 দশমিক পিছত এটা সংখ্যা আছে এটা 0 পূৰণ চ' ইয়াত কিমান আছে 5 আছে 5 লিখি লোৱা আৰু ইয়াত কিমান আছে চোৱা দশমিক এইটো দশমিকৰ ঠাইত 1 আহিব দশমিক পিছত দুটা সংখ্যা আছে দুটা 0 দিয়া হয়নে এতিয়া চোৱা এইটো ওপৰ লগত ওপৰত পূৰণ কৰা 5 5 গুণ কিমান হ'বগৈ 25 লিখা আৰু 1 লগত 1 পূৰণ কৰিলে 1 আৰু কেইটা 0 আছে ইয়াত দুটা ইয়াত এটা 3টা হয়নে 1 2 3টা 0 এতিয়া চোৱা কিমান হ'বগৈ এই 0 জেগাত কিমান আহিব 5 আহিব এইটো 0 জেগাত কিমান আহিব 2 আহিব আৰু যিহেতু এইটো 0 থাকি গ'ল এইটো 0 হ'বগৈ আৰু এইটো কি হ'ল 1টো কি হ'বগৈ ইয়াত দশমিক হৈ যাব আৰু ইয়াৰ আগত এটা 0 লিখি দিয়ে দশমিক অৰ্থাৎ কিমান পালগৈ 0.025 হয়নে 0.025 এইটো তোমালোকে বেলেগ ধৰণৰ কৰি ল'বা অৰ দি পেলাই কৰি ল'বা এই দুটা পূৰণ কৰিলে কিমান হ'ব 5 5 গুণ কিমান হ'ল 25 হয়নে চোৱা 5 5 গুণ কিমান হ'ব 25 হ'বগৈ এতিয়া চোৱা 25 ইয়াত দুটা ঘৰ ইয়াত এটা 3টা ঘৰ আগতে যিহেতু 0 হ'ব তেতিয়াহ'লে চোৱা ইয়াত দুটা ঘৰ যিহেতু আছে 1 2 তেতিয়াহ'লে 3টা ঘৰ কৰি লোৱা 3টা ঘৰ কৰি ল'লোঁ এতিয়া দশমিক দিয়া আৰু এটা 0 দি দিয়া হৈ গ'ল এইটো হ'ল আমাৰ কি আনচাৰটো 0.025 হয়নে এনেকৈ তোমালোকে কৰি ল'বা তাৰপিছত নম্বৰ 7ৰ পিছত চোৱা নম্বৰ কিমান আছে নম্বৰ 8 8টো চোৱা কিমান হ'ব নম্বৰ 8 7 8 8 নম্বৰটো কিমান আছে চোৱা 1.51 হয়নে 1.51 পূৰণ কিমান আছে চোৱা 5.15 হয়নে 5.15 এইটো চোৱা চলিউশ্যনটো কেনেকৈ হ'ব চলিউশ্যন এইটো কিমান আছে লিখা 151 ফলত কিমান দশমিকৰ কাৰণে 1 যিহেতু দুটা সংখ্যা আছে দুটা 0 পূৰণ এই ওপৰত কিমান আছে 515 যিহেতু এই দশমিকৰ কাৰণে 1 আৰু পিছফালে দুটা সংখ্যা আছে দুটা 0 এতিয়া চোৱা কি হ'বগৈ ইয়াত কি হ'ল 1 1 গুণ 1 আৰু তলত যিহেতু দুটা 4টা 0 আছে সেইকাৰণে 4টা 0 লিখা 1 2 3 4 আৰু 515 লগত 551টো পূৰণ কৰি লোৱা 515 লগত কিমান 151টো পূৰণ কৰা 5 1 গুণ 5 1 1 গুণ 1 5 1 গুণ 5 পূৰণ এতিয়া 5 লগত 5 পূৰণ কৰা 5 5 গুণ 25 5 আৰু তাৰপিছত 2 5 5 আৰু 2 কিমান 7 5 5 গুণ 25 এটা ঘৰ এৰি দিয়া 5 1 গুণ 5 এইটো আছে 1 হয়নে 1 1 গুণ 1 5 1 গুণ 5 এতিয়া চব 5 5 1 6 তাৰপিছত 5 5 10 7 17 7 7 আছে 1 5 6 1 1 7 5 আৰু 2 কিমান 7 অৰ্থাৎ কিমান পালোঁ 7 7 7 6 5 হয়নে এতিয়া চোৱা এইটো এনচাৰটো কি হ'বগৈ চোৱা এইটো এনচাৰটো কি হ'ব চ' এইটো 0 জেগাত কি আহিব 5 আহিব 5 লিখিলোঁ এইটো 0 জেগাত কি আহিব 6 এইটো 0 জেগাত কি আহিব 7 এই 0 জেগাত আহিব 7 আৰু এই 1টো কি হৈ গ'ল ইয়াত দশমিক হৈ গ'ল দশমিক আৰু কিমান এটা থাকি গ'ল 7 হয়নে অৰ্থাৎ 7 পইণ্ট কিমান পালোঁ 7.7765 হয়নে অৰ্থাৎ তোমালোকে এইটো এনেকৈ কৰি ল'বা যে প্ৰথমে এই প্ৰশ্নটো লিখি ল'বা অৰ দি পেলাই প্ৰশ্নটো লিখি ল'বা এনেকৈ অৰ দি পেলাই এইটো প্ৰশ্নটো লিখি লোৱা 1.51 পূৰণ 5.15 তাৰপিছত এইটো পূৰণ কৰাৰ পিছত কিমান পাইছিলোঁ আমি এইটো চোৱা 77765 এতিয়া চোৱা ইয়াত দশমিক এটা ঘৰৰ আগত আছে দুটা ঘৰৰ আগত ইয়াত এটা ঘৰৰ আগত হয়নে ইয়াতো দুটা ঘৰৰ আগত আছে ইয়াত দুটা ঘৰ ইয়াত দুটা ঘৰ 4টা ঘৰৰ আগতে দশমিক আছে 1 2 3 4 4টা ঘৰৰ আগতে কি কৰা দশমিকটো বহাই দিয়া এয়া পাই গ'লোঁ আমি এনচাৰটো হয়নে ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা কৈছে বুলবুলিজ ফাদাৰ বট এ প্লট অফ লেণ্ড অফ মিজাজ 18.25 মিটাৰ পূৰণ 15.75 মিটাৰ ইন চিটি ইফ হি ৱান্টছ টু কভাৰ দ্য এৰিয়া বাই এ বাউণ্ডাৰী ৱাল হোৱাট উইল বি দ্য লেন্থ অফ দ্য বাউণ্ডাৰী ৱাল অৰ্থাৎ চোৱা ইয়াত অসমীয়াত চাই লোৱা কি কৈছে বুলবুলিৰ দেউতাকে চহৰত কি কৰিলে 18.25 মিটাৰ পূৰণ 15.75 মিটাৰ জোখৰ এটুকুৰা মাটি কিনিলে মাটি টুকুৰাৰ চাৰিওফালে বেৰ দিবৰ বাবে কিমান দৈৰ্ঘ্যৰ বেৰৰ প্ৰয়োজন হ'ব চ' কেনেকৈ কৰি নম্বৰ 4 চ' কি কৰিলোঁ প্ৰথমে বুজি লোৱা নম্বৰ 4ৰ চলিউশ্যন চোৱা প্ৰথম কি কৰিব তেওঁ মাটি এটুকুৰা কিনিছেগৈ মাটি টুকুৰাটো কেনেকৈ হৈছে এটা ছাইডৰ দীঘল কিমান চোৱা 18 কিমান আছে 18.25 হয়নে এই যোনটো দীঘল ছাইড সেইটো দিশটো কিমান 18.25 মিটাৰ আৰু এই ছাইডটোৰ জোখটো কিমান হ'বগৈ এই ছাইডৰ জোখটো কিমান আছে চোৱা 15.75 হয়নে অৰ্থাৎ এই ছাইডটো কিমান হ'ল 15.75 মিটাৰ হয়নে এইটো হ'ল দীঘল ছাইডটোক দিশ বুলি কোৱা হয় দিক আৰু এই ছাইডটোক কি বুলি কোৱা হয় প্ৰস্থ ইংলিছত এইটো কোৱা হয় কি লেন্থ LENGTH লেন্থ আৰু এইটো কোৱা হয় ব্ৰেডথ এতিয়া এইটো দীঘল ছাইড তাৰমানে এই ছাইডটো যিমান হৈছেগৈ এই ছাইডটো একে হ'বগৈ হয়নে আৰু এই ছাইডটো যিমান হৈছেগৈ এই ছাইডৰ তাৰ জোখটো কি হ'বগৈ একে হ'ব অৰ্থাৎ এই ছাইডটো কিমান হ'বগৈ 15.75 আৰু এই ছাইডটো কিমান হ'বগৈ 18.25
মিটাৰ মিটাৰ অৰ্থাৎ কি হৈ গ'ল এইখন এখন কি হৈ গ'ল আয়ত হৈ গ'ল হয়নে এইখন এখন কি হৈ গ'ল আয়ত ক্ষেত্ৰ হৈ গ'ল আৰু এই যোনটো সীমানাটো দিলোঁ আমি যে বাউণ্ডাৰীটো দিলোঁ এইটো কি বুলি কোৱা হয় পৰিসীমা বুলি কোৱা হয় আৰু চোৱা আয়তৰ পৰিসীমা সমান সমান কি হ'বগৈ চোৱা যিহেতু আমি ইয়াত কিমান আছে চোৱা এইটো লিখি লোৱা যে লেন্থ TH লেন্থ কিমান আছে চোৱা 18.25 মিটাৰ আৰু ব্ৰেডটো কিমান আছে BREADTH ব্ৰেড সমান সমান কিমান আছে 15.75 মিটাৰ উই ন' ডেট ইয়াত লিখি দিয়া উই ন' আমি জানো যে অসমীয়াত হ'লে আমি জানো যে বুলি লিখিবা উই ন' ডেট আমি কি জানো যে পেৰিমিটাৰ মানে হ'ল পৰিসীমা পেৰিমিটাৰটো কি বুলি কয় অসমীয়াত পৰিসীমা বুলি কয় লিখি ল'বা পৰিসীমা অসমীয়াত লিখি এইটো পৰিসীমা বুলি লিখি ল'বা কি হ'বগৈ পেৰিমিটাৰ সমান সমান কি হ'বগৈ এইটো সূত্ৰটো হ'ল 2 পূৰণ কিমান হ'বগৈ ইংলিছত লিখিব আমি লেন্থ যোগ কি হ'ব ব্ৰেড হয়নে এতিয়া চোৱা এতিয়া কি আছে এই টু লিখিলোঁ পূৰণ লিখিলোঁ এইটো লেন্থটো কিমান আছে চোৱা লেন্থটো কিমান আছে 18.25 মাজত যোগ দিয়া আৰু ব্ৰেড কিমান আছে চোৱা ব্ৰেড 15.75 ব্ৰেড আছে হয়নে আৰু এইটো মিটাৰ কৈ দিয়ে এতিয়া চোৱা এই দুই পূৰণ এই দুটা যোগ কৰা 18 আৰু 15টো যোগ কৰিলে কিমান হ'ব চোৱা ইয়াত যোগ কৰোঁ আমি 18.25 আৰু 15.75 যোগ কৰা পাছত 10 শূন্য আছে 1 7 2 9 আৰু 1 কিমান 10 শূন্য 7 1 এটা থাকি গ'ল 1 ইয়াত যোগ কৰা কিমান হ'ব 8 আৰু 1 9 9 5 কিমান 14 4 হাতত আছে 1 হাতত আছে 1 1 2 আৰু কিমান 3 আৰু এই দশমিক বহাই দিয়ে দশমিক পিছত এইকেইটা লিখাৰ দৰকাৰ নাই কিমান পালোগৈ 34 এতিয়া 34 যদি আমি যদি 2 পূৰণ কৰি 4 দুগুণ 8 3 দুগুণ 6 আৰু এইটো কি হৈ গ'ল মিটাৰ হয়নে অৰ্থাৎ কিমান পালোগৈ আমি এইটো 68 মিটাৰ হয়নে এতিয়া লিখি দিব পাৰি যে আমি কি লিখিব পাৰি যে ইয়াত প্ৰশ্ন কৈছে হোৱাট উইল বি দ্য লেন্থ অফ দ্য বাউণ্ডাৰী ৱাল হয়নে আমি লিখিব পাৰি যে দ্য লেন্থ of a boundary wall is boundary wall is কিমান 68 মিটাৰ এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত চোৱা নম্বৰ 5টো চোৱা নম্বৰ 5টি পিছে চোৱা নিশ্চয় চাইডৰ কৈছে হোৱাট ইজ দ্য এৰিয়া অফ এ স্কুৱেৰ অফ চাইড 2.4 সেণ্টিমিটাৰ অৰ্থাৎ কি কৈছে চোৱা 2.4 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ বাহুযুক্ত বৰ্গ এটাৰ কালি নিৰ্ণয় কৰা বৰ্গৰ কালি নিৰ্ণয় কৰিব দিছে নম্বৰ 5ৰ কি কৰোঁ সলিউশ্যনটো কেনেকৈ কৰোঁ চব বৰ্গ মানে কি যে 4টা দিশ কি থাকে সমান থাকে এই বাহুখিনি কি হ'ব 4খন বাহু কি হ'বগৈ সমান থাকিব হয়নে অৰ্থাৎ চোৱা এটা বাহুৰ যোগ কিমান দিয়া আছে চোৱা 2.4 হয়নে অৰ্থাৎ এইখনত যদি 2.4 হয় এইখনত 2.4 হ'বগৈ এইখনত 2.4 হ'বগৈ ইয়াৰ যোনটো যোগ আছে সেইটো কি হ'ব 2.4 কি দিছে চেণ্টিমিটাৰ হয়নে CM 2.4 CM এতিয়া চোৱা আমি কি জানো ইয়াত লিখি লোৱা যে চাইড অফ এ স্কুৱেৰ বাহু এখনৰ যোগ কিমান দিছে 2.4 সেণ্টিমিটাৰ হয়নে এতিয়া চোৱা আমি কি জানো যে এৰিয়া অফ এ স্কুৱেৰ হয়নে এৰিয়াটো কি হ'বগৈ ইয়াত যোনটো কি আছে কালিটো কি হ'বগৈ চোৱা কিমান হ'ব বাহুৰ লগত বাহুটো কি কৰিব লাগে আমি পূৰণ কৰিব লাগে 2.4 স্কুৱেৰ এইটো কি বুলি কোৱা হয় নহ'লে এনেকৈ এইটো জেগাত আৰু এনেকৈ লিখি লোৱা এৰিয়া অফ দ্য স্কুৱেৰটো কি লিখি লোৱা কি লিখিম আমি যে লিখা চাইড স্কুৱেৰ এইটো হ'ল সূত্ৰটো এতিয়া চাইড মানে কিমান আছে এটা চাইড কিমান আছে চোৱা 2.4 স্কুৱেৰ অৰ্থাৎ মানে এই 2.4 কিমান আছে দুবাৰ আছে 2.4 পূৰণ 2.4 আৰু এইটো কিমান আছে চেণ্টিমিটাৰত আছে হয়নে চেণ্টিমিটাৰ এইটো কি হ'বগৈ চেণ্টিমিটাৰ স্কুৱেৰ চেণ্টিমিটাৰ হয় এইটো ইয়াৰ স্কুৱেৰ চেণ্টিমিটাৰ লিখা স্কুৱেৰ চেণ্টিমিটাৰ এইটো হ'ব স্কুৱেৰ চেণ্টিমিটাৰ বৰ্গ একক বুলি কোৱা হয় অসমীয়াত এইটো 2.4 লগত 2.4টো পূৰণ কৰা 2.4 এইটো পইণ্টটো পূৰণ কৰিবলৈ এতিয়া দৰকাৰ নাই 24 কৰা 4 4 গুণ 16 7 আছে 1 4 দুগুণ 8 আৰু 9 পূৰণ 4 দুগুণ 8 2 দুগুণ 4 6 9 আৰু 8 কিমান 17 7 8 আছে 1 4 আৰু 1 কিমান 5 হয়নে এতিয়া চোৱা ইয়াত দশমিক আছিলে অৰ্থাৎ ইয়াত এটা দুটা ঘৰ আগতো দশমিক হয়নে অৰ্থাৎ কিমান হ'ব 5 কিমান হ'ল এইটো 5.76 স্কুৱেৰ চেণ্টিমিটাৰ এইটো হ'ল কি আমাৰ আনচাৰটো তাৰপিছত চোৱা নম্বৰ 6টো কি কৈছে চোৱা এখন 4-চকীয়া বাহনে প্ৰতি লিটাৰ পেট্ৰলেৰে 15.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে 100 লিটাৰ পেট্ৰলেৰে কিমান দূৰ অতিক্ৰম কৰিব চোৱা কি কৈছে ইয়াত চোৱা ইংলিছত চোৱা এই 4-wheeler vehicle covers 15.5 কিলোমিটাৰ ডিষ্টেঞ্চ বাই 1 লিটাৰ অফ পেট্ৰল হাউ মাছ ডিষ্টেঞ্চ উড ইট কভাৰ বাই 100 লিটাৰ্ছ অফ পেট্ৰল অৰ্থাৎ
1 লিটাৰ পেট্ৰলেৰে কিমান যাব পাৰে 15.5 যাব পাৰে আৰু 100 লিটাৰ পেট্ৰলে কিমান যাব যিহেতু বেছি যাব হয় 1 লিটাৰত 15 যায় 100 লিটাৰত কি হ'বগৈ বেছি যাবগৈ হয়নে যেহেতু বেছি যায় তেতিয়া আমি কি কৰিব লাগে পূৰণ কৰিব লাগে যেতিয়া বেছি যায় তেতিয়া আমি কি কৰিব লাগে পূৰণ কৰিব লাগে চোৱা নাম্বাৰ 6ৰ সলিউশনটো চোৱা নাম্বাৰ 6 সলিউশন চোৱা প্ৰথমে কি কৈছে ডিষ্টেন্স এইটো লিখে ডিষ্টেন্স কভাৰ covered by 1 liter LIT আর লিটার পেট্রোল 1 লিটাৰ পেট্ৰলে কিমান যায় চোৱা কিমান যায় 15.5 হয়নে 15.5 এইটো লিখি লোৱা 15.5 কিলোমিটাৰ এতিয়া অসমীয়া লিখি ল'বা যে কি লিখি ল'বা যে ল'বা লিটাৰ 1 লিটাৰ পেট্ৰলে কিমান যায় 15.5 কিলোমিটাৰ যায় তেতিয়াহ'লে চোৱা এতিয়া ডিষ্টেন্স covered by কিমান 100 লিটাৰ হয়নে 100 লিটাৰ পেট্ৰল PTROL পেট্ৰল এতিয়া পেট্ৰলে কিমান যাব চোৱা 100 লগত এইটো পূৰণ কৰি দিয়া 15.5 পূৰণ 100 হয়নে এতিয়া 15 লগত এইটো যদি পূৰণ কৰি কিমান হ'ব চোৱা এইটো কিমান হ'ব চোৱা এইটো কিমান হ'ব 155 এইটো দুটা জিৰ' আছে ইয়াত দুটা জিৰ' লগাই দিয়া আৰু যিহেতু কি আছে এটা ঘৰৰ আগতে কি আছে দশমিক আছে হয়নে তেতিয়াহ'লে কি কৰা ইয়াৰ আগত এটা ঘৰৰ আগতে কি কৰি দিয়া দশমিকটো বহাই দিয়া এতিয়া দশমিক পিছত আৰু এই সংখ্যাটো লিখা দৰকাৰ নাই কিমান পাম আমি 1550 কিলোমিটাৰ এইটো হ'ল কি আমাৰ আনচাৰটো ধন্যবাদ